নিশ্চিত আছিল ভগৱন্তৰ দুটেই নহওক কিয় বহুতেই তাক মৃত্যুৰ পৰা ৰক্ষা কৰক বুলি 20 লাখ হাজাৰ দুজন দূৰত্ব এৰিছিল কিন্তু মৃত্যু তেওঁ সলাব পৰা নাছিল গতিকে আপোনাৰ মোৰ জীৱনত এই যে দিন বাগৰি বাগৰি গৈ আছে প্ৰকৃততে কলৈ গৈ আছে সেইকাৰণে মহাৰাজ পৰীক্ষিতে যেতিয়া অভিশাপ পাইছিল তেওঁ সুখদেৱক এই কথাটো বুজা নাছিল যে প্ৰভু মই মৰিবলৈ এতিয়া গৈ আছো মই কি কৰিলে উচিত হ'ব কোৱা ৰজা পৰীক্ষিতে কি বুলি সুধিছিল যে প্ৰভু মোৰ দৰে মৃত্যু অভিমুখী যিসকল লোক আছে সেই লোকসকলে সংসাৰত কেনেকৈ জীৱন ধাৰণ কৰিব সেই বিষয়ে আপুনি মোক কওক এতিয়া আপুনি ময়ো শুনিবলৈ বেয়া হ'লো আপুনি মই মৃত্যু অভিমুখী নহয় মৃত্যুলৈ আগবাঢ়ি বাঢ়ি গৈ আছো আৰু এই সময়ছোৱাত আমি যেনে ধৰণৰ চিন্তা মনলৈ ৰাখিছোঁ যেনে ধৰণৰ আলাপ আলোচনাৰ মাজত নিজকে আবদ্ধ ৰাখিছোঁ অন্তিম সময়ত সেইটোৱে মনলৈ আহিব এইটো কেতিয়াও ভাবিব নালাগে যে এইখিনি সময় আমি ঈশ্বৰ চিন্তা নকৰিলে অন্তিম সময়ত পিছত বোলে বয়স হ'লে ভগৱানৰ নাম ল'লে তেওঁ স্মৰণ ভুল হ'ব আৰু অন্তিম সময়ত যেনে ধৰণৰ কথা মনলৈ আহিব তেনে ধৰণৰ অনুভূতি আমি গতি পাওঁ উদাহৰণ ভাগৱতৰ অষ্টম স্কন্ধত বৰ্ণিত জৰভৰত মহাৰাজ জৰভৰত ঈশ্বৰৰ এজন পৰম বিৰক্ত ভক্ত আছিল গৃহ সংসাৰ সকলোৱে বনত বাস কৰিবলৈ আৰম্ভ কৰি দিছিল যাতে ক'তো মোহমায়া নোপজে কিন্তু বনত বাস কৰোঁতে এদিন কি হৈছিল সেই জংঘলৰ মাজত হৰিণ পোৱালি এটা লগ পালে ইফালে ইফালে চাই দেখিলে মাকজনী নাই তেতিয়া সেই জৰভৰতৰ এইটো চিন্তা উপজিলে যে এই পোৱালিটোৰ একেবাৰে মাকজনীও নাই বাঘ ধুলে পালে কেনেবাকৈ ইয়াক খাই পেলাব সেইটো জৰভৰতে কি কৰিলে সেই হৰিণ পোৱালিটোক নিজৰ আশ্ৰমলৈ লৈ আহিলে আৰু নিজৰ আশ্ৰমতে পালন পোষণ কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে এতিয়া দিনক দিনে সেই হৰিণ পোৱালিটোক জৰভৰতৰ মুখ আবিষ্ট হৈ গৈ থাকিল আৰু যেতিয়া জীৱনৰ অন্তিম সময় উপস্থিত হ'লে অন্তিম সময়টো কি হ'ল সেই জৰভৰতে এটা কথা চিন্তা কৰি হৰি লাগিলে যে মই যেতিয়া গুচি যাম তেতিয়া হৰিণ পোৱালিটো কি হ'ব যদিও তেওঁ বিৰক্ত আছিল ঘৰ সংসাৰ পুত্ৰ ভাইজাৰ তেওঁ কোনো মোহ নাই কিন্তু সামান্য কথা এটা তেওঁ শ্লিপ কাটি গ'ল তেওঁ সেই হৰিণ পোৱালিটো মোহগ্ৰস্ত হ'ল আৰু সেইকাৰণে তেওঁ পুনৰ হৰিণ হৈ জন্ম ল'ব লগা হ'ল তেতিয়া আমি যদি কেৱল বিষয় নিমিত্তে চিন্তা কৰি আছো অন্তিম সময়ত ভগৱন্তৰ স্মৰণ সুলভ হ'বনে এতিয়াও নহয় আমি যদি পুণ্য কৰ্ম আচৰণ কৰোঁ তেতিয়া পুণ্য কৰ্ম আচৰণ কৰি ব্ৰহ্মা পদতো অধিষ্ঠিত হ'ব পাৰোঁ মনুষ্যৰ সেইটো কেপাচিটি আছে যে বহু ধৰ্ম কৰ্ম আচৰণ কৰি তেওঁ গৈ পেলাই ব্ৰহ্মাৰ আসনতো অধিষ্ঠিত হ'বগৈ পাৰে কিন্তু সংসাৰ আটাইতকৈ টান কামটো কি সংকটৰ সময়ত অন্তিম সময়ত ভগৱন্তক মনত পেলোৱাটো চাবচোন উজুতিটো খাওঁতে কুলাটো হ'লে মুখৰ পৰা কি ওলায় যদি উজুতিটো খাওঁতে কুলাটো খাওঁতে গাঁৱলীয়া শব্দ এটা ওলাইছে তেতিয়াহ'লে জানিব লাগে আৰু যিমানখিনি শাস্ত্ৰ কথা পঢ়িছোঁ শুনিছোঁ সকলো একো নহয় কোনো অৰ্থ নাই যদি সঁচাই ভগৱন্তৰ চৰণত মোৰ অতি প্ৰীতি আছিল তেতিয়া অন্তিম সময়ত মোৰ ভগৱন্তৰ স্মৰণ কৰিব লাগিছিল কিন্তু যে নহ'ল সেইকাৰণে সেইখিনিতে নিজকে চিকুট এটা দিব লাগে দ্বিতীয়বাৰ যাওঁতে অন্ততঃ কুলাটো খাওঁতে পিছলৈ যাওঁতে ভগৱন্তৰ নামটো মনৰ পৰা ওলায় কাৰণ মুখেৰে কেৱল ৰামকৃষ্ণ বুলি ক'লেই নহ'ব কাণেৰে শুনিলেই নহ'ব মনত স্মৰণো হ'ব লাগিব এইখিনি সময়ত স্মৰণ হ'লে অন্তিম সময়ত স্মৰণ হ'ব অকণমান উদাহৰণ এটা দিওঁ অসন্তোষ নকৰিব যে এজন ব্যক্তি বাস্তৱিক উদাহৰণ যে এজন ব্যক্তি জীৱনৰ প্ৰথম যোৱা বয়স হৈছে আৰক্ষী কৰ্মৰত হৈ আছিল আৰক্ষী কৰ্মৰত হৈ থকাৰ পিছত যেতিয়া অৱসৰ লৈ আহিল গাঁওখনত মানে কি হৈছিল গাঁৱত ধৰি লওক চলা ফুৰা কৰিবলৈ ভকতৰ সংখ্যা কমিছিল তেতিয়া তেওঁ অৱসৰ লৈ অহাৰ পাছত গাঁৱৰ ৰাইজে কি কৰিলে ঠিকাৰে বুজাই ঘৰত ভোজন দি তেওঁ গাঁৱৰ নামতি পাতি কৰিব পৰা নিয়োগ কৰি ল'লে আৰু তেওঁ নিষ্ঠা সহকাৰে এইখিনি পালন কৰি গ'ল এতিয়া নাম পাঠ কৰে বুলি তেওঁ মাছ মাংস এইবিলাক খোৱা সকলো এৰি দিলে তেনেদৰে তেওঁ 26 বছৰ দিন সমাজখন চলালে 26 বছৰ দিন যোৱাৰ পিছত লাহে লাহে যেতিয়া বয়স বৃদ্ধ হৈ আহিল তেওঁ নৰিয়াত কৰিলে নৰিয়াত কৰোঁতে কি হ'ল তেওঁ প্ৰায় 3 দিনমান বহুত কষ্টত মানে সেইকেইটা দিন পাৰ কৰিবলগীয়া হ'ল আৰু আমাৰ গাঁৱলীয়া সমাজত এইটো ধৰি লওক চিন্তা আছে এইটো দৰ্শন আছে যেতিয়া কোনো এজন ব্যক্তি নৰিয়াত কৰি থাকে তেতিয়া ইষ্ট মিত্ৰ কুটুম্ব বা পৰিয়ালৰ লোকসকলে তেওঁৰ কিবা ইচ্ছা আছে নেকি সুধে কাৰণ এইটো চিন্তা কৰা হয় কিজানি ইচ্ছা এটা আছে কাৰণে তেওঁ জীৱনটো যোৱা নাই
গাঁৱৰে 2-3জন ভক্ত মাতি আনি পেলাই ভাগৱত পাঠ আয়োজন কৰা হয়। তেওঁলোকে ভাগৱত পঢ়ি আছে। লৰাই তেতিয়া বাপেকক সুধিছে যে দেউতা আপোনাৰ কিবা মনত কিবা আছে নি, মনত কিবা আশা থাকি গৈছে নি, আপুনি কওকচোন, কাৰণ আজি 3 দিন ইমান কষ্ট ভুগি আছে। তেতিয়া সেই নৰিয়াত পৰি থকা দেউতাকে কি বুলি ক'লে গম পায়? বোপাই মোৰ ছাগলীৰ মঙহৰ জোল অকণমান খাবলৈ মন গৈছে। আজি তেওঁ এটা জীৱন পাৰ কৰি আহি 26 বছৰ কাল মাছ মাংস ত্যাগ কৰি পেলাই সমাজৰ কৰ্ম কৰি নৰিয়াত পৰি আছে, ওচৰতে ভাগৱত পঢ়ি আছে। তেতিয়া কি কাৰণে তেওঁৰ মুখৰ পৰা এই কথাটো ওলাল যে মোৰ ছাগলীৰ মঙহৰ জোল অকণমান খাবলৈ মন গৈছে? প্ৰথমতে এইকাৰণেই কান্দি অনা হৈছে যে মই কেৱল এৰিয়েই নহ'ব, মোৰ মনটোৱে কি চিন্তা কৰি আছে। মই ঠিক আছে এৰিছোঁ, কিন্তু কেতিয়াবা আকৌ গোন্ধ পালে বোলে খাবলৈ মন যায়। তেতিয়া সেয়া কি কোৱা হৈছে? ইন্দ্ৰিয়াৰ্থ বিমূঢ় আত্মা মিথ্যাচাৰ উচ্যতে। ইন্দ্ৰিয়ৰ অৰ্থে আচৰণ কৰা সেয়া মিথ্যাচাৰ। মই মুখেৰে এৰিছোঁ কিন্তু মনেৰে এৰিব পৰা নাই, আৰু মনত যদি চলি আছে অন্তিম সময়ত সেইটোৱে ওলাব। আৰু তেতিয়াহ'লে অন্তিম সময়ত যদি তেনেধৰণৰ চিন্তা চৰ্চা কৰি আমি হৰি এৰিবলৈ হওঁ, তেতিয়াহ'লে আমি ভাল গতি নাপাওঁ। এতিয়া চাবচোন দুৰ্গা পূজা আহিছে, দুৰ্গা পূজা অহাৰ লগে লগে আমি ক'ৰবাত বজাৰ কৰিবলৈ গ'লে, বিহু অহাৰ লগে লগে বজাৰ কৰিবলৈ গৈ অফাৰ বিচাৰি চাওঁ, প্লে বস্তুটো কিমান অফাৰ আছে। বস্তুবিলাক কমকৈ পাওঁ। এতিয়া মৰাৰ পাছত মানুহৰ কাৰণে জন্মৰ পৰা অফাৰ এটা আহে। সেই অফাৰটো হৈছে কি? যাতনা হয়। বাঘ, সিংহ, গৰু, ছাগলী এইবিলাকে যেতিয়া মৃত হয়, সিহঁতে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, মানে ঊৰ্ধ্ব লোকলৈ যাত্ৰা কৰিব নালাগে। কিন্তু মনুষ্যৰ যেতিয়া মৃত্যু হয়, কাৰণ মনুষ্য শৰীৰত পাপ পুণ্য আছে, অন্য জীৱৰ শৰীৰত পাপ পুণ্য নাই, সেইকাৰণে এই শৰীৰটো কি কৰে? দাহ সংস্কাৰ কৰি দিয়া হয়। আৰু দাহ সংস্কাৰৰ পাছতে আমাৰ যে 10 দিনত 10 পিণ্ড আচৰণ কৰা হয়। কিছুসকলে কয় বোলে মৰা গৰুৱে গাখীৰকণ নিদিয়ে, বোলে মৰা মানুহটোৱে আকৌ কেনেকৈ বোলে পিণ্ড খাবলৈ আহিব। সেইটো হৈছে মূৰ্খৰ সিদ্ধান্ত। কাৰণ মানুহ মৰিলে আমি গৰু ছাগলী মৰাৰ লগত তুলনা কৰিব নোৱাৰোঁ। 10 দিনত 10 পিণ্ড কিয় দিয়া হয়? কাৰণ তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিবলৈ এটা সূক্ষ্ম শৰীৰৰ প্ৰয়োজন হয়। 10 দিনত পুত্ৰই প্ৰদান কৰা 10 পিণ্ড সেই জীৱৰ সূক্ষ্ম শৰীৰটো নিৰ্মাণ হয়। প্ৰথম দিনা পিণ্ডদানত মস্তক অংশ, দ্বিতীয় দিনা পিণ্ডদানত গ্ৰীৱা অংশ, তৃতীয় দিনা পিণ্ডদানত বক্ষ অংশ। তেনেদৰে 10 দিনত 10টি অংশ ৰূপত সেই সূক্ষ্ম শৰীৰটো নিৰ্মাণ হয়। আৰু সেই সূক্ষ্ম শৰীৰটোলৈ জীৱই ঊৰ্ধ্বলোকৰ যাত্ৰা কৰিব লগা হয়। আৰু সেই যাত্ৰা কৰোঁতে যিটো শৰীৰ পায় সেইটো কি কোৱা হয়? যাতনা শৰীৰ। এই জীৱনত আমি যিবিলাক কৰ্ম কৰিছোঁ, সেইবিলাক কৰ্মক আমি জন্মঘৰত যেনেদৰে আমি চাবচোন, ধুতিখনত যদি এনেকৈ দাগ এটা লাগে, আমি ঘৰত খচি খচি ধুওঁ নে? ঠিক তেনেদৰে পাপৰ জৰিয়তে এই জীৱনটোত আমাৰ যিবিলাক চেকা লাগে, জন্ম যায়, সেইবিলাক খচি খচি ধুৱে। সেই যাতনা শৰীৰটো মাৰি পেলাই কিন্তু মৃত হৈ নাযায়, ই সেই কষ্টখিনি ভুগি থাকিব লগা হয়। তাৰপিছত হোৱাৰ পাছত নিজৰ কৰ্ম অনুসাৰে আকৌ এইখন সংসাৰে আহিব লগা হয়। সেইকাৰণে আধ্যাত্মিক মাৰ্গত, ভাগৱতৰ মাৰ্গত মহাপুৰুষে যিটো ব্যৱস্থা দিলে, সেই ব্যৱস্থাটো কি? যে এই সংসাৰখনত জীয়াই থকা দিনকেইটা সুন্দৰভাৱে ধৰ্ম পালন কৰি জীয়াই থকা, আৰু যাতে অন্তিম সময়ত ভগৱন্তৰ স্মৰণ সুলভ হয়, তাৰপিছত যাতে আমি ভগৱন্তৰ ঈশ্বৰলৈ গ্ৰহণ কৰিব পাৰোঁ। তেতিয়া আকৌ এইখন সংসাৰে আহিব লগা নহয়। কিন্তু কেতিয়াবা কি হয়?
কেতিয়াবা দেখা পাওঁচোন এই যে আমাৰ ভাদ মাহত নাম কীৰ্তন ভাগৱত পাঠ কৰে তালৈ আহিবলৈ মোৰ সময় নোলাব পাৰে, কিন্তু তিনিআলি ঘৰত তুলসীতা হওঁচোন তালৈ আকৌ মই বিচনাখন এৰি পাওঁগে নহয়। ভগৱানৰ কথা পাতিবলৈ সময় নাই, কিন্তু কাৰ ঘৰত কি হ'ল, কাৰ ঘৰলৈ কোন আহিছে এইখিনি পাতিবলৈ আকৌ সময় ওলাই নহয়। তেতিয়া কি হয়, পৰনিন্দা পৰচৰ্চা। ভাগৱতত বৰ সুন্দৰভাৱে কোৱা হৈছে যে মাতা পুনাত হস্তাভ্যাম নিন্দকা জীৱনীয়া মন। এই যিসকলে পৰনিন্দা পৰচৰ্চা কৰে তেওঁলোক বোলে বহুত ধন্য। কেনেকৈ ধন্য? নিজৰ মাকেও বোলে সন্তানৰ বিছনামুক্ত হাতেৰেহে চফা কৰে, কিন্তু যিজনে পৰনিন্দা আৰু পৰচৰ্চা কৰে তেওঁ আকৌ বোলে জিভাৰে চফা কৰে। মাতা পুনাত হস্তাভ্যাম, মাকে হাতেৰেহে চফা কৰে, নিন্দকজনে নিন্দকা জীৱনীয়া মন, নিন্দকে জিভাৰে চফা কৰে। বোলে কেনেকৈ? আমাৰ বেয়া গুণখিনি পৰনিন্দা পৰচৰ্চাখিনি বিছনামুক্তৰ লগত তুলনা কৰা হৈছে। আৰু সেই বিছনামুক্ত সঠিক কথাখিনি যিজনে আলোচনা কৰি থাকে তেওঁ নিজৰ জিভাৰে সেইখিনি আনৰ নষ্ট কৰে। কেনেকৈ নষ্ট কৰে? পাপ আৰু পুণ্য কাহানিও সৃষ্টিও নহয়, নষ্টও নহয়, ই এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ ৰূপান্তৰ হয়। ভাগৱতটো চাওঁচোন, ভাগৱতটো আনৰ কথা আছে, ভাগৱতত কাৰ আনৰ কথা আছে? আৰম্ভণিৰ পৰা শেষলৈকে মহান ভক্তসকলৰ চৰিত্ৰ আছে তাত, মহান ভক্তসকলৰ জীৱন কথা আছে তাত। সেই ভাল জীৱনৰ কথাখিনি আমি শুনোতে শুনোতে শ্ৰৱণ কৰোঁতে কি হয়, সেই ভাল প্ৰভাৱখিনি আমাৰ জীৱনলৈ আহে। কিন্তু যেতিয়া সৰু চুপটোক লৈ তিনিআলি মূৰলৈ আমি কাৰোবাৰ ঘৰত লৈ পেলাই আমাৰ বেয়াখিনি আলোচনা কৰি থাকোঁ, তেতিয়া তেওঁলোকৰ বেয়াখিনি নিজৰ জীৱনলৈ আহে। তাৰপিছত আমি ভগৱন্তক দুটি লাভ নাই যে কণা ভগৱানে মুখে দেখিলেহি মই কি কথা আলোচনা কৰি আছোঁ। আপুনি মই ঘৰত এটা কেমেৰাহে লগাই থওঁ, চুৰ লগাই থ'ব পৰা ৰক্ষা কৰিলে ভগৱানে 14টা CC কেমেৰা আপোনাৰ মোৰ গাত লগাই দিছে। বোলে কেনেকৈ 14 আহি মই আপোনাক ঠগিব পাৰিম, আপুনি মোক ঠগিব পাৰিব, কিন্তু ভগৱানক ঠগাটো সম্ভৱ নহয়। কাৰণ হাতীৰ ওপৰত নেত্ৰ, চকুত আছে আদিত্য, নাভিকাত অশ্বিনী কুমাৰ, বাক্যত অগ্নি, জিহ্বাত বৰুণ, গুহ্যত মিত্ৰ, লিংগত প্ৰজাপতি, হস্তত ইন্দ্ৰ, পদত বিষ্ণু, বুদ্ধিত বাসুদেৱ, অহংকাৰৰ ৰুদ্ৰ, মনত চন্দ্ৰ, কৰ্ণত দিগগণ। এই সকল দেৱতাই কাণে কি কি শুনিছে, মুখেৰে কি কি কৰিছে, জিভাৰে কি কি সোৱাদ লৈছে, নাকেৰে কি কি গন্ধ লৈছে, এই সকলো হিচাপ কিন্তু জমা ৰাখি গৈ আছে আৰু এই সকলোৰে হিচাপ হ'ব। সেইকাৰণে আমি ভগৱন্তলৈ ভয় কৰে আগন্ত নিজৰ কৰ্মলৈ ভয় কৰিব লাগে। কৰ্ম মানে কি? শৰীৰ বাক্য মনেৰে আচৰণ কৰা যিকোনো ক্ৰিয়াই হৈছে কৰ্ম। এতিয়া মই হাতে কামে আপোনাৰ অহিতটো কৰা নাই, ঠিক আছে, মুখেৰে আপোনাৰ বেয়াটো কৰা নাই, ঠিক আছে, মনেৰে যদি মই বেয়া চিন্তা কৰি আছোঁ তেতিয়া সেইটো মই ভুগিব লাগিব। সেইকাৰণে ভাগৱতত কৈছে কাণখন ক'ত দিবলৈ কৈছে? হৰি কথা শুনা। কিন্তু যিজনে হৰি কথা শুনাৰ ৰতি নাই তেনেবাকে হৰি কথা শুনিবলৈ পালেও সমাজত থাকিলেও কৰেও নিমিত, পৰীক্ষানি উঠিয়া যায় কৰেও কমিব। চাবচোন যাৰ অন্তৰত পাপ থাকে তেওঁ ভগৱন্তৰ কথা শুনিব নোৱাৰে, সেই স্থান পৰীক্ষা কৰি গুচি যাব লাগিব। উদাহৰণস্বৰূপে চাবচোন কোনোবাই যদি হিন্দী ইংৰাজী গান এটা ৰাস্তাইদি পাৰ হৈ যায় তেওঁকতো কোনেও একো নকয়। যেতিয়া কোনোবাই যে দিহানা কাৰোবাৰ কিবা ভাগৱতৰ পদ এভাগি গাই ৰাস্তাইদি পাৰ হৈ যাওঁচোন, গাঁৱৰ কোনোবা এজনে তাতেই কৰিব এইটো ভাগৱতে মূৰত ধৰিলে বা নামে মূৰত ধৰিলে, নামতে যাহাৰ কোনো উদ্ধাৰ নিন্দে নামত আকৌ বুলি নিদি বাহা হাঁহি খাইলে দুই আহি জানিবা হেৰিটো কৰি যাৰ নামতে পুৰুষৰ ব্যক্তিজনৰ বোলে 21 উদ্ধাৰ হয় তেওঁৰ নাম লৈছে বুলি যদি কোনোবাই কৈছে। আৰু এটা চাবচোন আমাৰ এটা সাধাৰণতে মনত সোমাই থাকে ভকত বুলি ক'লে আমি কি বুজোঁ? ঘৰৰ মাজত লৈ তেওঁ সকাম নিকাম এটা ভাঙিব পৰা ব্যক্তিজনী বোলে ভকত নহয়, সেইখিনি সামাজিকেই কৰ্ম কৰে। আৰু সেইবাবে কি হয়, বিশেষকৈ আমাৰ ডেকা চামৰ নামত নিজকে ভকত বুলি ক'বলৈ লাজ কৰে, ভক্ত বুলি ক'বলৈ লাজ কৰে। সেইকাৰণে চাবচোন আমাৰ সমাজত বিশেষকৈ এনেকুৱা ধৰ্মানুষ্ঠানলৈ ডেকা চাম লোকে নাহে। কেলৈ নাহে? কিন্তু মুছলিমসকলে যদি চাব ক'বই লাগিব তেওঁলোকৰ সকলো যায়, খ্ৰীষ্টানসকলৰ সকলো যায়। আমাৰ ল'ৰা ছোৱালীক সমাজতে আমি টানি আনিবলৈ নোৱাৰোঁ। বিয়া সকামত আমি লৈ যাওঁ, কিন্তু নিজৰ ল'ৰা ছোৱালীকেইটা আমি সমাজখন আজি চাওকচোন আপোনালোকৰ ইয়াতে ধৰি লওক 80-90 ঘৰতকৈ বেছি মানুহ আছে। এইটো কথা বেলেগ যে আজি খোলা আমাৰ ল'ৰা ছোৱালী স্কুললৈ গৈছে, হ'লেওতো যুৱ প্ৰজন্মৰ সংখ্যা ইয়াত কম। ইয়াতেই নহয় আমাৰ প্ৰায়বিলাক সমাজতে কিয় কম হয়? কাৰণ কোনোবাখিনিত এইটো ভুল ধাৰণাত সোমাই আছে যে ভকত বুলি কেৱল ক'লে কেৱল
এইকাৰণে চাবচোন এতিয়া যে আমাৰ এই যে নামটো দিয়া হৈছে অসম বৈদিক বৈষ্ণৱ মহাসভা বৈদিক বুলি কোৱাৰ লগে লগে বৈদিক মাৰ্গত পাঁচটা উপাসনাৰ মাৰ্গ আছে পাঁচটা কি শাক্ত পৌৰ বৈষ্ণৱ গাণপত্য আৰু শৈৱ শৈৱসকলে শিৱক উপাসনা কৰে শাক্তসকলে দেৱীক উপাসনা কৰে পৌৰসকলে সূৰ্যক উপাসনা কৰে গাণপত্যসকলে গণপতিক উপাসনা কৰে আৰু বৈষ্ণৱসকলে বিষ্ণুক উপাসনা কৰে যদিও আমাৰ বৈষ্ণৱ মাৰ্গত পাঁচটা ধাৰা আছে কিন্তু চাৰিও বেদত ঋগ যজু সাম অথৰ্ব চাৰিও বেদত এটা কথাহে প্ৰকাশ কৰা হৈছে যে বৈষ্ণৱমসি যে বৈষ্ণৱ হোৱা তাত কিন্তু শাক্তমসি তুমি শাক্ত হোৱা শৈৱমসি তুমি শৈৱ হোৱা বুলি কোৱা হোৱা নাই ইয়াৰ জৰিয়তে সেই উপাসনা মাৰ্গসমূহ তল বুজোৱা হৈছে এইটো নহয় বৈষ্ণৱমসি বৈষ্ণৱ হোৱা এই কথাটোৰ এটা সুকীয়া তাৎপৰ্য আছে বৈষ্ণৱ কোনজন ত্ৰিনাদিনী সূচিতে নতুনিব সহিষ্ণুনা আমানিনা মানৱীয় পুত্ৰদেৱ সদা বৈষ্ণৱজনৰ স্বভাৱ কেনেকুৱা ধৰণৰ বোলে হ'ব লাগে ত্ৰিনাদিনী সূচিতে নিজকে তিনতকৈ তিনি বুলি ভবা সেইকাৰণে আমাৰ ৰজত প্ৰভুজনাই আপোনাৰ চাওক ভাষণত বৰ সুন্দৰ প্ৰসংগ এটা টানি আনে কথাটো মনত ৰৈ গ'ল এই আমাৰ বিশেষকৈ অসমৰ বৈষ্ণৱ সমাজত একোৱেই নাজানো বুলি কোৱা বোলে মানুহ ব্যক্তি এজনে হৈ গৈছে সেইজন হৈছে মহাপুৰুষ মাধৱদেৱ এই যে ঘোষাচলাত লিখিলে নাজানো আবাহন নাজানো বিসৰ্জন পূজামন্ত্ৰ নাজানো কি নিচিনা বৰ ধুনীয়াকৈ দেখে আমি নাজানো বুলি ঘোষা পাতি গাওঁ যদিও আমি অকণমান জানো অকণমান জনাৰ অহংকাৰ ভিতৰত থাকে কিন্তু একেবাৰে ঈশ্বৰৰ ওচৰত নাজানো বুলি প্ৰকাশ কৰা সেইজনে ভক্ত হৈ গৈছে সেইকাৰণে মহাপুৰুষে দাস্য ভক্তি খুব চেষ্টা কৰি ৰাখিলে কাৰণ দাস্য হৈহে আমি ভগৱানৰ ওচৰলৈ যাব পাৰিম যে মই একোৱেই নাজানো যিদৰে মহাপুৰুষ জনাই ক'লে যে প্ৰভু মই তোমাৰ আবাহন নাজানো বিসৰ্জন নাজানো তোমাৰ পূজা মন্ত্ৰ নাজানো একো নাজানি পেলাই মই তোমাৰ চৰণলৈকে হাত আনিছোঁ ঠিক তেনেদৰে আমি বৈষ্ণৱ বুলি কোৱা লাগে বৈষ্ণৱজনৰ প্ৰধান বৈশিষ্ট্য কি প্ৰথম ত্ৰিনাদিনী সূচিতে নিজকে তিনতকৈ হীন বুলি ভবা আৰু মই যদি আপুনি তামোল পাণ নিদিলে বুলি ঘৰ বুলি ভাত নিদিলে বুলি যদি অসমত প্ৰকাশ কৰোঁ তেতিয়া মই কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰোঁ তৃতীয় আটাইতকৈ ডাঙৰ উদাহৰণ ধুবুৰী মণ্ডল ধুবুৰীৰ উৎপত্তি ক'ৰ পৰা হৈছিল যেতিয়া সমুদ্ৰ মন্থন হৈছিল আৰু সেই সমুদ্ৰ মন্থন হওঁতে মন্দৰ পৰ্বতক ভগৱন্ত বিষ্ণুৱে কুৰ্ম অৱতাৰ কুৰ্ম ৰূপ ধাৰণ কৰি নিজৰ পৃষ্ঠত ধাৰণ কৰিছিল আৰু সেই কুৰ্ম নাৰায়ণ আৰু নন্দৰ পৰ্বতৰ মাজত যেতিয়া ঘৰ্ষণ হৈছিল ঘৰ্ষণৰ ফলত ভগৱন্তৰ নোমৰ পৰা ধুবুৰীৰ উৎপত্তি আৰু যেতিয়া ধনঞ্জয় ভগৱানে অমৃতৰ ফললৈ সাগৰৰ পৰা উঠি আহিছিল তেতিয়া অমৃতৰ কিছুমান টোপাল দি ধুবুৰীত পৰিছিল আৰু তেতিয়াৰ পৰা ধুবুৰীৰ নাম পাই অমৃত তেজা অৰ্থাৎ অমৃতৰ পৰা যাৰ উৎপত্তি হৈছে অমৃতৰ ভিতৰে যি সমৃদ্ধ অমৃত পান কৰাৰ কেতিয়াও মৃত্যু নহয় ঠিক তেনেদৰে ধুবুৰীডাল আমি উঘালি আনি যদি ছমাহ বছৰে ঘৰত থৈ দিওঁ তাৰ পৰা আকৌ যদি মাটিত পেলাই দিওঁ তেতিয়া ধুবুৰী আকৌ গজি উঠে আৰু সেই ধুবুৰী বনডাল আমাৰ সকলো মানৱিক কৰ্মত ব্যৱহাৰো হয় কিন্তু সেই ধুবুৰীডালে কাহিনী প্ৰকাশ নকৰে মোৰ জন্ম অমৃতৰ পৰা মুকেই গছকি তোমালোকে ঘূৰি ফুৰিছা ঠিক বৈষ্ণৱজনৰ বৈশিষ্ট্য সেই তিনতকৈ অধীন হোৱা সেইকাৰণে চাবচোন নামঘৰত আমি বহি থকালৈকে আমাৰ কি পৰিচয় হৈছে ভকতত্ব বহি আছে আৰু আমি সকলো পৰম্পৰা আৰু মুহূৰ্তত কি কৰোঁ সকলো ভক্ত বৈষ্ণৱ সমাজখনক একৈ আজ্ঞা লৈ লওঁ তাততো এইটো চিন্তা কৰা নহয় তাত গোটেইকেইজন শিক্ষিত মানুহ আছেনে নাই তাত জ্ঞানী মানুহ বহি আছে অজ্ঞানী মানুহ বহি আছে সেইটো আমি বিচাৰ নকৰোঁ আমি কি বিচাৰ কৰোঁ তাত যে ভগৱন্তৰ বহি আছে গতিকে সেই ভক্ত সমাজখনৰ আজ্ঞা লৈ আমি সকলো কৰ্ম কৰোঁ কাৰণ দাস্যভাৱৰ প্ৰাধান্যতাটো আছে সেই দাস্যভাৱটো কেতিয়াবা আৰু সঁচাকৈ চাওকচোন আপুনি মই নিজৰ বুলি ক'বলৈ হাতত একোৱেই নাই কাপোৰ কানিবিলাকো লোকৰ পৰা কিনি হয় আৰু যিটো শৰীৰ ধাৰণ কৰি আছে সেইটো শৰীৰ কেনেকৈ উৎপন্ন হৈছে যেতিয়া স্ত্ৰী পুৰুষ ৰূপী দুটি শৰীৰে কি কৰিব গৈছে অন্ন গ্ৰহণ কৰিছে নহয়নে সেই অন্নৰ পৰা উৎপন্ন হৈছে বহুমতীৰ পৰা নহয়নে বহুমতী মানে মাটিৰ পৰা উৎপন্ন হৈছে মাটিৰ পৰা অন্ন উৎপন্ন হৈছে আৰু মাটিৰ পৰা উৎপন্ন অন্ন স্ত্ৰী পুৰুষ ৰূপী দুটা শৰীৰে ভক্ষণ কৰিছে ভক্ষণ কৰাৰ লগে লগে সেই অন্নৰ পৰা কি সৃষ্টি হৈছে অন্নৰ পৰা ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পৰা মজ্জাৰ পাছত বীৰ্য আৰু সেই বীৰ্যৰ পৰা নতুনকৈ জীৱ শৰীৰ এটা স্ত্ৰী পুৰুষৰ ৰস মিলন হোৱাৰ পাছত মাতৃগৰ্ভত বিকাশ পাইছে আৰু মাতৃগৰ্ভত নিৰ্দিষ্ট সময় পাৰ কৰাৰ পাছত
কিন্তু ধন বুলি ক'লে ভৌতিকবাদী মানুহ এজনে কি বুলি কৈছে কেৱল এই টকা পইচাই হৈছে ধন নহয় চাবচোন শাস্ত্ৰত পৰকালৰ বিত্ত বুলি এটা বস্তু আছে পৰকালৰ ধন কি ভগৱন্তৰ নাম এনে নহয় যে তেওঁ সংসাৰৰ কৰ্মসমূহ ত্যাগ কৰি পেলাই ভগৱন্তৰ কৰ্ম কৰিব নহয় যাৰ যি সংসাৰৰ দায়িত্বখিনি আছে সেই দায়িত্বখিনি আমি পালন কৰি যাবই লাগিব দায়িত্ব ত্যাগ কৰি কিন্তু ঈশ্বৰ ভক্তি নহয় ভগৱন্তৰ নিশ্চয় অৰ্জুনক এইটো কোৱা নাই যে তুমি যুদ্ধ নকৰিবা বৰং এইটোৱে কৈছে যে তুমি যুদ্ধ কৰাটো তোমাৰ ধৰ্ম তাৰ অৰ্থ কিন্তু এইখিনি আমি বুজিলেও নহ'ব যে কোনোবাই আপোনাক মোক বেয়াকৈ ক'লে যুদ্ধ ভগৱন্ত কৰিবলৈ কৈছে বুলি আপুনি মই নিজৰ ককাই খেদা মাৰি যাম নহয় ভগৱন্তৰ ওচৰত সেইটো অথৰিটি আছিল সেইকাৰণে অৰ্জুনক কৈছিল কাৰণে তাত সেইটো অপৰাধ নহ'ব যিদৰে আৰক্ষী কোনোবা এজন লোকে যদি অপৰাধী এজনক গুলিয়াই মাৰে তেতিয়াহ'লে সেইটো অপৰাধ বুলি গণ্য কৰা নহয় কাৰণ তেওঁৰ ওচৰত সেইটো সামৰ্থ্য বা অথৰিটি আছে কিন্তু আপোনাৰ হাততো নাই সেইকাৰণে আপুনি মই আইনৰ ওচৰলৈ যাব লাগিব এইটো নহয় যে কোনোবাই তাত বেয়া এটা কৰিছে বুলি নিজেই লাঠিডাল লৈ যাম নিজেই ডাংডাল লৈ যাম নিজেই পোচাক মাৰিবলৈ যাম এইটো নহয় সেইকাৰণে সকলো কৰ্ম নিজৰ নিজৰ মৰ্যাদাত থাকি আমি আচৰণ কৰিব লাগিব আৰু মৰ্যাদাত থাকিলে আমাক কি ধৰ্মই শিকায় আমি যেতিয়া 84 লক্ষ জুনি অতিক্ৰম কৰি এই মনুষ্য শৰীৰটো পোৱা গৈছে আৰু এই মনুষ্য শৰীৰটো কিয় পোৱা গৈছে কৰ্ম কৰিব এতিয়া কৰ্মও এনেকুৱা চাবচোন আপোনাক মোক যিসমূহ ইন্দ্ৰিয় ঈশ্বৰে এই শৰীৰটো লগাই দিয়ে এই ইন্দ্ৰিয়ৰ প্ৰবৃত্তিসমূহ স্বাভাৱিকতে চঞ্চল সেইকাৰণে নাকে বেয়া শব্দটো পতককৈ পায় কাণেৰে বেয়া শব্দটো পতককৈ শুনে মুখেৰে